হাই ফ্ৰেণ্ডছ, মই চোৰাং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৰিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত প্ৰজ্ঞাই তহঁতে ইয়াত আৰু কিমান দিন থাকিবি বুলি পৱক সুধি আছিল। আৰু সেইখিনি সময়তে মনীষা আহিছিল আৰু তোমাৰ মাই নহয়, তুমিও আমি ইয়াৰ পৰা যোৱাটো বিচাৰি আছা বুলি প্ৰজ্ঞাক কৈছিল। তোমাৰ মনতো কিবা এটা খেলি আছে, মোৰ এনেকুৱা লাগে যেন তুমি দুইটালি মাৰি আছা। তোমাৰ মাৰ বিষয়ে মোক বেয়াকৈ কোৱা আৰু মোৰ বিষয়ে মাক বেয়াকৈ কোৱা। এইখন তোমাৰেই ঘৰ নহয়, এইখন মোৰ স্বামীৰ ঘৰ, মোৰ ইয়াতে অধিকাৰ আছে। গতিকে মোৰ লগত শত্ৰুতা কৰিলে বিপদ তোমাৰে হ'ব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মনীষাই বিভূতি ফুকনক প্ৰজ্ঞাৰ কথা ক'ব আৰু আমি ইয়াত থকাটো বিচৰা নাই। গতিকে আমি ইয়াৰ পৰা যাম, এইখন মোৰো ঘৰ, ইয়াত অধিকাৰ আমাৰো আছে। গতিকে ইয়াৰ ভাগ আমাক লাগিব বুলি বিভূতি ফুকনক ক'ব আৰু তেতিয়া বিভূতি ফুকনে মনীষাক বেয়াকৈ ক'ব। এতিয়া বাৰু মনীষাই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰত্নই আজি বেদৰ পিছে পিছে মনে মনে ক'ত যায় কি কৰে তাকে চাই থাকিব। এতিয়া বাৰু ৰত্নই বেদই কি কাম কৰে গম পাবনে? আনফালে বেদই আকৌ অনুৰ কাৰণে সোণৰ আঙুঠি এটা কিনি ঘৰলৈ লৈ যাব আৰু তেতিয়া অনুই ইমান টকা খৰচ কৰি কিয় আনিব লাগে বুলি ক'ব। এতিয়া বাৰু বেদদাই ইমান টকা ক'ত পালে বুলি অনুই ভাবি থাকিব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডত। ইফালে আকৌ বিভান আৰু ৰিদ্ধিমাই একেলগে ৰাস্তাৰে কথা পাতি গৈ থাকিব আৰু অনুভূতিৰ সকলো ডিটেইলছবিলাক ৰিদ্ধিমাৰ পৰা বিভানে লৈ থাকিব। এতিয়া বাৰু বিভান আৰু ৰিদ্ধিমাই অনুক বেয়াকৈ ফচাব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৰিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।